Good morning everyone. KSK Education Channel লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ইংৰাজীৰ synonyms অৰ্থাৎ সমাৰ্থক শব্দৰ বিষয়ে আমি আজি আলোচনা কৰিম। বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশন বিলাকত synonyms আহি থকা দেখা যায়, synonyms antonyms এইবিলাক আহে। গতিকে আমি আজি এই ভিডিওটোত আলোচনা কৰিম। এইটো আমাৰ পাৰ্ট 1 হয়। ইয়াৰ পিছত আমি আলোচনা কৰি গৈ থাকিম এন্দৰে। আশা কৰিছো এই ভিডিওতে আপোনালোকক কিছু হলেও সহায় কৰিব। আৰু যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিওৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে KSK Educate। আমাৰ আজিৰ এই ভিডিওৰ প্ৰথমতে আছে synonym for the word cacophony। cacophonyৰ সমাৰ্থক শব্দটো লাগে cacophony। এটা cacophony মানে কি হয়? cacophony মানে হৈছে আমাৰ শ্ৰুতি কটু ধ্বনি বা হাল্লা চিল্লা টাইপৰ হয় বা ডাঙৰ ডাঙৰ যেটো নেকি হুলস্থুল হয়, হুলস্থুল বা কেতিয়াবা কাজিয়া লাগিলে যেটো নেকি দম দিয়া দি হয়, যেনেকৈ এটা আনটোক দম দিয়ে, হই ওই এনেকুৱা ধৰণে কিবা এটা দম দিয়ে। তো এই যেটো শব্দ ঠিক আছে, সেইবিলাকে হৈছে আমাৰ cacophony। কি বুলি কলো? হুলস্থুল, ঠিক আছে, হাল্লা চিল্লা। ইয়াৰে অৰ্থটো হৈছে সেইটো। তো ইয়াৰে অপচন এটা আছে ফাইটিং। ফাইটিং মানে কি হয়? যুদ্ধ লাগাটো আমাৰ। হিয়াৰিং শুনা, নইজ হাল্লা চিল্লা। গতিকে আমাৰ ইয়াৰ লগত মিলি গল। মানে এই যে অপচন সি হয়, অপচন সিৰ যেটো মিনিং আৰু cacophony ইয়াৰে অৰ্থটো আমাৰ দুটা একে হল। গতিকে ইয়াৰে উত্তৰটো হ'ব অপচন সি নইজ। আৰু বিটাৰনেস মানে কি হয়? বিটাৰনেস মানে হৈছে অতি বিৰক্তিদায়ক। ইয়াৰে পিছৰটোত আছে ফালাসি। এই ফালাসি শব্দৰ সিনোনিম লাগে আমাক। এটা ফালাসি মানে কি হয়? ভুল বিশ্বাস বা ভ্ৰম। ভুল বিশ্বাস বা ভ্ৰম। এটা চাওক অপচন এত কি আছে? ৰাইট বিলিফ। ৰাইট বিলিফ মানে কি হয়? ৰাইট বিলিফ মানে কি হয়? শুদ্ধ বিশ্বাস। আৰু উইকনেস কি হয়? উইকনেস আমি জানোই দুৰ্বলতা। আৰু প্লিজাৰ তৃপ্তি বা আনন্দ। আৰু ৰং বিলিফ। ৰং বিলিফ মানে কি হয় আমাৰ? অশুদ্ধ বিশ্বাস। অশুদ্ধ বিশ্বাস বা ভুল বিশ্বাস। এটা এই ফালাসি কেনেকুৱা ধৰণৰ হয়? সাপোজ কাম বন নকৰি কেনে কি হয়, যেনেকৈ কপালত যি লিখা আছে সেইটোৱে হ'ব। আমি কাম নকৰো, কাম বন কৰি একো লাভ নাই, কপালত যি লিখা আছে সেইটোৱে হ'ব। এইটো যেটো নেকি আমাৰ বিশ্বাস সেইটো, ঠিক আছে, মানুহে যেটো বিশ্বাস কৰে এইটো ভুল বিশ্বাস, ঠিক আছে। তো এনেকুৱা ধৰণৰ ক্ষেত্ৰত কি হয়? ফালাসি শব্দটো ব্যৱহাৰ হয়। গতিকে ইয়াৰ সমাৰ্থক শব্দটো কোনটো হ'ব? সিনোনিম কোনটো হ'ব? ৰং বিলিফ। অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ। ইয়াৰে পিছত আছে ডেসিকেট। ডেসিকেট শব্দৰ সিনোনিম লাগে। এটা ডেসিকেট মানে কি হয়? শুকুৱা, ঠিক আছে, শুকান কৰা বা শুকুৱা। ইয়াৰে এতিয়া অপচন গেটাৰ কোনটো শুকুৱা হয় আমাৰ? টু ড্ৰাই। টু ড্ৰাইটো হৈছে আমাৰ শুকুৱা বা ৰহীন কৰা, ঠিক আছে। আৰু টু সাইন মানে কি হয়? টু সাইন। টু সাইন হৈছে আমাৰ জিলিকাই তোলা। টু পেক মানে হৈছে আমাৰ টোপোলা বান্ধা। আৰু টু ব্ৰেক মানে কি হয়? ভাঙা। গতিকে ডেসিকেটৰ আমাৰ সিনোনিম কি হ'ল? টু ড্ৰাই। এক্সাচাৰবেট, ঠিক আছে। এক্সাচাৰবেটৰ সমাৰ্থক শব্দ লাগে। প্ৰথমতে আমি জানিব লাগিব যে এক্সাচাৰবেট মানে কি হয়? ইয়াৰ অৰ্থটোনো কি হয়? ইয়াৰে অৰ্থটো হৈছে আমাৰ অৱনতি ঘটা। অৱনতি ঘটা। মানে বেয়াৰ ফালে ঢাল খোৱা, ঠিক আছে, বেয়াৰ ফালে ঢাল খোৱা। তো ইমপ্ৰুভ উন্নতি ঘটা। ৱৰ্সেন, ৱৰ্সেন মানে কি হয় আমাৰ? বেয়াৰ ফালে যোৱা, বেয়া আছিলে আৰু বেয়া হৈছে। কিল হত্যা কৰা। চেক, চেক মানে কি হয়? স্পষ্ট কৰা আমাৰ। এক্সাচাৰবেট অৱনতি ঘটা কোনটোৰ লগত মিলিলে? ৱৰ্সেনৰ লগত মিলিলে মিনিংটো। গতিকে এই প্ৰশ্নৰ উত্তৰটো হ'ব অপচন বি ৱৰ্সেন। ইয়াৰে পিছত আছে এম্বিগুয়াছ। এম্বিগুয়াছৰ কি লাগে আমাক? সমাৰ্থক শব্দ লাগে। এটা এম্বিগুয়াছ মানে কি হয়? অস্পষ্ট, ঠিক আছে, স্পষ্ট নহয়, অস্পষ্ট।
বা উগুল টুগুল ভাৱ যিটো স্পষ্ট কৰিব পৰা নাই গতিকে ইয়াৰে কোনটোৰ লগত হ'ব এটা ক্লিয়াৰ মাইণ্ড আমি জানোৱে স্পষ্ট গতিকে ক্লিয়াৰৰ বিপৰীতে কি হ'ব আনক্লিয়াৰ মানে কি হ'ব আমাৰ অস্পষ্ট হৈ যাব আমাৰ উগুল টুগুল টাইপৰ যিটো আমি মানে ক্লিয়াৰ কৰিব পৰা নাই বা মাইণ্ডটো ঠিক কৰিব পৰা নাই উগুল টুগুল হৈ আছে বা সিদ্ধান্তবোৰ ঠিক ল'ব পৰা নাই তো এইটো হৈছে আমাৰ অস্পষ্ট এম্বিগুৱাছ গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ ইয়াৰ পিছত আছে বেনিছৰ সমাৰ্থক শব্দ এটা বেনিছ মানে কি হয় বেনিছ মানে হৈছে আমাৰ আঁতৰোৱা আঁতৰ কৰি দিয়া ঠিক আছে বা আঁতৰোৱা এতিয়া ইন্ট্ৰডিউস চিনাকি কৰাই দিয়া চিনাকি পৰ্ব ঠিক আছে এৱাৰ্ড বঁটা পুৰস্কাৰ কনফাইন আবদ্ধ হৈ থকা কনফাইন মানে আবদ্ধ ঠিক আছে তো এক্সাইল যেনেকে ৰাম সীতা লক্ষ্মণ এক্সাইল কৰি দিছিলে ঠিক আছে এক্সাইল হৈছিলে তো এইটো কি হ'ব আমাৰ আঁতৰ কৰি দিয়ে আঁতৰাই দিছিল ৰাজ্যৰ পৰা আঁতৰাই দিছিলে তো বেনিছ আৰু এক্সাইল দুটাৰে মিনিং কি হয় সেম হয় গতিকে অপশ্যন ডিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো ইয়াৰ পিছত আছে বিহোল্ড মানে কি হয় লক্ষ্য কৰা বা চোৱা ঠিক আছে লক্ষ্য কৰা বা চোৱা এতিয়া অপশ্যন চাৰিটাৰ কোনটো লক্ষ্য কৰা বা চোৱা হয় অপশ্যন বিত আছে আমাৰ সি গতিকে অপশ্যন বিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো ইয়াৰ পিছত আছে বিব্লিঅ'ফাইল 8 নম্বৰত আছে বিব্লিঅ'ফাইল মানে কি হয় গ্ৰন্থ প্ৰেমিক যিয়ে নেকি গ্ৰন্থ পঢ়ি কেনে বা কিতাপ পঢ়ি কেনে ভাল পায় যিয়ে পঢ়ি ভাল পায় ঠিক আছে তো পঢ়োতা অপশ্যনত কি আছে ৰাইটাৰ লেখক অৰেটৰ মানে কি হয় সুবক্তা হয় অৰেটৰ হৈছে সুবক্তা গতিকে এইকেইটা আমাৰ যিকেইটা মই টিক চিন দিছোঁ এইকেইটা আমাৰ কি নহয় চিনোনিম নহয় ৰিডাৰো কি হয় আমাৰ পঢ়োতা গতিকে আমাৰ মিলি গ'ল গতিকে কি হ'ল বিব্লিঅ'ফাইল মানে হৈছে আমাৰ ৰিডাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনসাৰ ইয়াৰ পিছত আছে 9 নম্বৰত বাট্ৰেছ এতিয়া বাট্ৰেছ মানে কি হয় অসমীয়াত শক্তিশালী এতিয়া এই অপশ্যনৰ চাৰিটা আছে আমাৰ এই অপশ্যনৰ কোনটো হ'ব আপোনালোকে এইটো কমেণ্ট বক্সত জনাব ঠিক আছে এইটো আপোনালোকৰ হোমৱৰ্ক হয় আপোনালোকলৈ ঠেলি দিছোঁ অপশ্যনত চাই আপোনালোকে এইটো গম পাব যে কোনটো শক্তিশালী হয় গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব 10 নম্বৰ প্ৰশ্নটোত আছে ক-লেটাৰেল মানে কি হয় লিপ্ত থকা জড়িত থকা ঠিক আছে জড়িত থকা বা লিপ্ত থকা কোনো কামত লিপ্ত হৈ থকা এতিয়া ডকুমেণ্টছ আছে সিকিউৰিটি আছে মানি আছে সাপোৰ্ট আছে সাপোৰ্ট হৈছে আমাৰ সহায়ক এতিয়া এই সিকিউৰিটিবিলাক লিপ্ত হৈ থাকে আমাৰ কামত সহায়ক হিচাপে লিপ্ত হৈ থাকে ঠিক আছে নিৰাপত্তা হিচাপে কি হৈ থাকে জড়িত হৈ থাকে তো ক-লেটাৰেলৰ চিনোনিম হৈছে সিকিউৰিটি ইয়াৰ পিছত আছে সাৰ্কামস্পেক্ট মানে কি হয় সাৰ্কামস্পেক্ট মানে হৈছে আমাৰ হুঁচিয়াৰ বা সতৰ্ক ঠিক আছে তো কচিয়াছ ৰাউণ্ড এবাউট ফুল অফ ৰেসপেক্ট টু ইনসেক্ট ঠিক আছে তো এই চাৰিটা কোনটো আমাৰ সতৰ্ক হয় কচিয়াছ গতিকে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনসাৰ ইয়াৰ পিছত আছে ইণ্ডাষ্ট্ৰিয়াছ কি হয় অৰ্থটো কি হয় পৰিশ্ৰমী যিয়ে নেকি বেছি মেহনত কৰিব পাৰে ঠিক আছে পৰিশ্ৰমী যিয়ে নেকি মেহনত কৰে তো ইয়াৰে আমাৰ চিনোনিম কোনটো হ'ব
আমাৰ চিনোনিম হ'ব অপশ্যন বি ডিলিজেণ্ট ঠিক আছে ডিলিজেণ্ট মানেও কি হয় পৰিশ্ৰমী হয় যিয়ে নেকি মেহনত কৰে মেডিয়েট মেডিয়েট মানে কি হয় মধ্যস্থতা মধ্যস্থতা অপশ্যন এট আছে ইণ্টাৰভিন ইণ্টাৰভিন মানে কি হয় এতিয়া কোনোবা এটা কাম চলি আছে তাৰে মাজত হস্তক্ষেপ কৰা বা কোনোবা দুটাই কথা পাতি আছে তাৰে মাজত হস্তক্ষেপ কৰা ঠিক আছে বা ঘটনাৰ মাজত হস্তক্ষেপ কৰা সেইটো হৈছে ইণ্টাৰভিন আৰু কম্প্ৰমাইজ মানে কি হয় কম্প্ৰমাইজ মানে আমি জানোৱে এৰা ধৰা কৰা বা আপোচ যেটো বুজাবুজি কৰা সেইটো তাৰপিছত নিগোচিয়েট দৰদাম পাৰসুৱেট মানে কি হয় ৰাজি কৰা গতিকে ইয়াৰে মেডিয়েট ইয়াৰে সিনোনিম কি হ'ব ইণ্টাৰভিন মধ্যস্থতা মানে কি মাজত ঠিক আছে দুটাৰ মাজত এনেকৈ ধৰে তো ইণ্টাৰভিন মানে কি হয় সাপোজ কিবা এটা কাম কৰি আছে তাৰে মাজতে বা দুজনে কথা পাতি আছে তাৰে মাজত হস্তক্ষেপ কৰা ঠিক আছে তো ইয়াৰে পিছত আছে হাউস হোল্ডাৰ কি হয় ঘৰৰ মূল মানুহ ঠিক আছে ঘৰৰ মূল মানুহ তো যেহেতু ঘৰৰ মূল মানুহ বুলি কৈছে গতিকে আমাৰ অপশ্যনৰ যেটো আছে টেনেণ্ট কি হয় আমাৰ ভাড়াতীয়া যিয়ে নেকি মানে ভাড়া লৈ আছে তো ইয়াৰে সিনোনিম হ'ব অপশ্যন এ টেনেণ্ট আমাৰ আজিৰ অন্তিমটো আছে এনক্ৰছ মানে হৈছে আমাৰ দখল কৰা অপশ্যন আছে এডজাষ্ট মানে কি হয় খাপ খোৱা হয় তাৰপিছত ইনট্ৰুথ মানে কি হয় সোমাই গৈছে দখল কৰিব লৈছে সেইটো হৈছে আমাৰ ইনট্ৰুথ আৰু এণ্টাৰটেইন ঠিক আছে এণ্টাৰটেইন কি হয় মনোৰঞ্জন আৰু এনৰমাছ মানে কি হয় এনৰমাছ মানে হৈছে আমাৰ প্ৰকাণ্ড যেটো ৰূপ ঠিক আছে ডাঙৰ সেইটো হৈছে এনৰমাছ গতিকে এই যেটো এনক্ৰছ আছে ইয়াৰে যেটো দখল কৰা হয় ইয়াৰে সমাৰ্থক শব্দ কোনটো হ'ল ইনট্ৰুথ মানে কি ইনট্ৰুথ মানে কোনটো হয় যেনিবা আগৰ যুগত ৰজা বেলেগ দেশৰ ৰজা বুলিকে ইনট্ৰুথ কৰিছিলে ঠিক আছে মনে আহি গৈছিলে তেনেকুৱা তো সেইটো হৈছে আমাৰ দখল কৰি লৈছিল ঠিক আছে যেনেকৈ আগৰ যুগত ৰজা ৰাণীবিলাকে বেলেগৰ দেশ কি কৰিছিলে ইনট্ৰুথ কৰিছিলে মানে কি দখল কৰি লৈছিল আশা কৰিছোঁ আপোনালোকে কিছু অলপ হ'লেও বুজি পাইছে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ